নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ শুকান মাছৰ পৰা। এয়া চাওক শুকান মাছ মই অকণমান গৰম পানীত তিয়াই পেলাই ভালকৈ ধুই লৈছোঁ। এইখিনি মাছ মই বসুন্ধৰী মেলাৰ পৰা আনিছিলোঁ। কলীয়াজৰা নাৰ মানে তাত পানী হয়তো বানপানী হয়, পানীত অহা মাছ চাগে কোনোবাই ঘৰতে শুকুৱাইছিলে বেচিছিলে। 100 টকাত বহুতখিনি দিছিলে। অন্য মানুহে মেলালৈ গ'লে বেলেগ বস্তু ধান্দা কৰে, মই আকৌ ধান্দা কৰিছোঁ শুকান মাছৰ। শুকান মাছ মোৰ বিৰাটেই প্ৰিয়। এয়া শুকান মাছখিনি মই গৰম পানীত তিয়াই ধুই কৰি চাফা কৰিলোঁ। কিমান সোপা লেতেৰা ওলাইছে চাওকচোন, ভালকৈ ধুই ল'ব লাগে। আকৌ এইফালে আলু আৰু ঘৰৰে আলু আৰু বেঙেনা কাটি লৈছোঁ শুকান মাছ বনাবৰ কাৰণে। বেংগলীসকলৰ খুব প্ৰিয় ন শুকান মাছ। আৰু বিলাহী লৈছোঁ, আনফালে পিঁয়াজ অলপ সৰহকৈ লৈছোঁ আদা নহৰু অলপমান আৰু কেঁচা জলকীয়া অলপমান লৈছোঁ। পিছত দিম জ্বলাটো, যিহেতু মাহঁতে খাব নোৱাৰে ইমান জ্বলা, সেইকাৰণে ভাবিছোঁ পিছত লাষ্টত পিচি পেলাই দি দিম। আৰু দিম জিৰা, গোটা জিৰা, গোটা ধনিয়া, আটাইখিনি মই পিচি কৰি লৈ পেলাই মই বনাম। আৰু কারা কারা বাংলা লোক আমার চ্যানেলটা দেখেছো কাইন্ডলি জানাবেন। আমার এই যে আমি যে বানাইছি শুটকি মাছ হয়েছে কি না। এয়া দেখিছে এই আপোনালোকে নীলা পাচিটো দেখি আছে ন, এইটো মানে বাচন ধুই ওপৰত থৈ দিওঁ, তাৰ পৰা পানীটো পৰি থাকে আৰু দেখা পাবই আৰু ভিডিঅ'ত ইফাল সিফাল হৈ যায় মোবাইলটো। আনফালে মই আদা নহৰুখিনি অকণমান মিক্সি জাৰত খুন্দি লওঁ। তাৰপিছতে মই কেৰাহী এখন পাতি দিছোঁ গেছত, মানে আলুখিনি আৰু বেঙেনাখিনি দুইখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। আৰু শুকান মাছ খাই মই কিয় ভাল পাওঁ, মানে মোৰ দেউতা আছিলে ৰেলৱে ডিপাৰ্টমেণ্টৰ, জাগিৰোডত আছিলে, জানেই জাগিৰোড শুকান মাছৰ কাৰণে বিখ্যাত অসমৰ। তাত থাকোঁতে মানে শুকান মাছ বহুত খাইছোঁ মই। কেঁচা মাছতকৈ শুকান মাছটো খাই মই বিৰাট ভাল পাওঁ। নাহাঁহিব আকৌ দেই, কেঁচা মাছ ভাল নাপায়, শুকান মাছে ভাল পায়। মানে মই শুকান মাছটো ভাল পাওঁ। দেউতাই আমাক খুৱাই বহুত অভ্যাস কৰালে কাৰণে শুকান মাছটো বিৰাট ভাল পাওঁ খাই। এতিয়া বাৰু দেউতা জাগিৰোডত নাই, আমাৰ কোনো নাই, ফেমিলি ট্ৰান্সফাৰ হ'ল দেউতাৰ গুৱাহাটী। এয়া আলুখিনি ৰঙচুৱা আনফালে বহাই দিছোঁ কণী 3টা। মাছ ভাজিলে মোৰ ছোৱালীকেইজনী দৌৰি আহিব এই গোন্ধত, মই সেইকাৰণে চিমনিও জ্বলোৱা নাইকিয়া। আৰু ওচৰ চুবুৰীয়া চবেই গম পায় ন শুকান মাছ ভাজিলে পূৰা গোন্ধটো মলমলাই যায় যে। মই আকৌ ভাল পাওঁ, মই শুকান মাছৰ গাড়ী চাৰি গ'লে মই এই গোন্ধহে লওঁ। আৰু এইফালে বেঙেনাখিনিও মই অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। বেঙেনা পটককৈ সিজি যায়, কোমল বস্তু কাৰণে অকণমান ফ্ৰাই কৰি লৈছোঁ ৰঙচুৱাকৈ। ফ্ৰাই কৰি পেলাই নমাই দিম। কণী 3টা সিজাইছোঁ মানে কিয়, ছোৱালীকেইজনী আৰু দেউতাও নাখায় শুকান মাছ। আমি মই মায়ে খাম, আমি 3টাই খাম। এয়া আলু ভাজা হৈ গ'ল, তাৰপিছত বেঙেনাও ভজা হৈ গ'ল। মই এতিয়া নমাই ল'ম। দুই একটা আমি বাংলা বলে দিয়েছি, কারা কারা বেঙ্গলি আছেন জানাবেন। আপনাদের তো খুবই প্রিয় শুটকি মাছ, আমিও রান্না করেছি, আমিও আপনাদের থেকে শিখেছিলাম। এখন হৈছে কি না জানি না। এয়া আদা নহৰু পিঁয়াজ মই গোটেইখিনি পিচি পেলাই ভাজি ল'লোঁ। তাৰপিছতে দিলোঁ বিলাহী আৰু জিৰা ধনিয়া পেষ্টখিনি মই ধুনীয়াকৈ ভাজি থাকিম ইয়াৰ পৰা কেঁচা গোন্ধ যোৱালৈকে। আৰু এতিয়া নিমখ হালধি পৰিমাণ হিচাপত মই দি দিম। মাছখিনিও মই ভাজি লৈছিলোঁ, কিন্তু দেখুওৱা নহ'লগৈ। এয়া ভালকৈ ভাজি ল'লোঁ। মছলা অকণ থৈছোঁ, মানে কণীকেইটা যে বইল কৰিছিলোঁ সিহঁতকো অকণমান সেয়া মছলা দি পেলাই বোলো অকণমান হেৰি কৰি, দাইল বনাইছোঁ যিহেতু অকণমান থুপথুপীয়া কৰি দিম। তেতিয়া খাই ভাল পাব, ল'ৰা ছোৱালী মানুহ ন, আমি খাম, সিহঁতে নাখায় যদিও শুকান মাছ, তথাপিতো এয়া চব দি দিলোঁ, আলু আৰু মাছখিনিও দি দিম। বেঙেনাটো মই লাষ্টত দিম, কাৰণ বেঙেনাটো পটককৈ গলি যায়, সেইটো কাৰণে। আৰু মায়ে বেঙেনা নাখায়, মাৰ কাৰণে নমাই পেলাইহে বেঙেনা দিম। মোৰ মানে ভাত বনালে বিৰাটেই মানে এইটোৱে অসুবিধা, মানে এটাকৈ কৰিব। এইফালে কণী জোলখিনি মই বহাই দিছোঁ সৰু কেৰাহীখনত। ভাজা শেষ হ'লে মই ইয়াতে পানী দি দিম, তাৰপিছতে দিম, এতিয়া মই এই মাছখিনি দি ল'ম, তাৰপিছতে দিম পানী আৰু বেঙেনা দি ধুনীয়াকৈ জলকীয়াখিনি পিচি পেলাই দিম। সেইখিনি মই লাষ্টত দিম, মানে আমাৰ এওঁৰ আৰু মোৰ কাৰণে। মায়ে আকৌ জ্বলা খাব নোৱাৰে। চাওকচোন, এয়া পানী গৰম কৰিছোঁ। মই মানে যিকোনো আঞ্জা বনালে মই গৰম পানীয়ে ব্যৱহাৰ কৰোঁ।
আৰু যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো দবাই দিব অল নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আৰু এই জলকীয়াখিনি মই পিচি ল'লোঁ এইখিনি মই দি দিম আৰু মোৰ ফেচবুক পেজত গৈ কাইণ্ডলি মোৰ পেজটো আপোনালোকে ফ'ল' কৰি দিবচোন আপোনালোকৰ সহায় সহযোগিতা পালেহে মই আগবাঢ়ি যাব পাৰিম মই সদায় কৈ আছোঁ এয়া পানী দি দিলোঁ তাৰপিছতে উতল আহিব উতল অহাৰ পিছতে মালে নমাই বেঙেনা দিম আকৌ জলকীয়া মানে পিচাখিনি দি দিম সৰহকৈ অকণমান কেঁচা জলকীয়া পিচি লৈছোঁ আৰু মোৰ ইমানো ঠাণ্ডা লাগি আছে আৰু লাষ্টত মই এয়া বাচন কেইটামান আছিলে সেইকেইটা ধুই কৰি লৈছোঁ তাৰপিছত ভাত খাম গোটেইখিনি এয়া বাচন ধুই আছোঁ আপোনালোকক কৈও আছিলোঁ কথা এয়া বাচন ধুই মানে আজৰি বিজৰি হৈ লওঁ তাৰপিছতে লাষ্টত ভাত মই খাম আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো ভাল পালে চাব বাই বাই